অঁ কি হ'ল কচোন বান্ধে তই ৰহ তই এইফালা কালি ঘৰত কি লগাইছিলি তই চাওঁ তই এইফালা জ্বলা বোলৰ কথা আছে গৈছোঁ ৰহ মই তোৰ সেইখিনিলৈকে গৈছোঁ ৰহ তোকোহে মই কালি পাই বিচাৰি ফুৰিছোঁ এই কি হ'ল বান্ধে তই কালি সেই মানুহজনী কি লগাইছিলি যে মানুহজনী মই কি লগাইছোঁ আকৌ মানুহজনী কি লগাইছোঁ মানে এই মোক সেই মাটিকেইটা সেইদিনা ৰুই থৈ আহিছোঁ কোনে ৰুই থৈ আহিছিলে হয় মাইকী মানুহক তেনেকৈ কথা লগাব নালাগে নহয় মাইকী মানুহে জানে নহয় খেং খেংকৈ লগ কৰি থাকে কালি মোক কুকুৰে নোখোৱা কৰিছে মইতো মানুহজনী আগত একো লগোৱা নাই নহয় মই কৈছোঁ যে তহঁতৰ ঘৰত যদি গৰু ছাগলী এৰাল দিবলৈ পঘা নাই মই কিনি দিম বুলি কৈছিলোঁ এইটো কথা নহয় পঘালৰ কথা নহয় তোৰ কেইডৰা মাটি খালে ছাগলী গৰু ছাগলীকেইটাই কেইডৰা মাটি খালে মানে গোটেই মাটিখিনি মোৰ অৱস্থাই নাইকিয়া কৰিলে তাত দিম আৰু খেতিপন কিবা এটা দৰকাৰ হ'লেতো তই তেনেকৈ মানুহজনী কথা লগাব নালাগে নহয় এই খেতিপন দিয়া কথাটো নহয় অ' এই সেইবোৰ নাজানো তই মাইকী মানুহক কেলৈ কবি তেনেকৈ কথা ৰাতি খাওঁতে শুওঁতে মোৰ অকল অশান্তি কৰি দে কেইটা দিন আছে হা তোৰ সেই ল'ৰা ছোৱালীটো নাই আৰু খুৱাবলৈতো মানুহ নাই তোৰ ইমান আকাল হৈছে তোৰ সেইকেইটা সেই একালৰ কথা নহয় মাটি মুঠে মোৰ দুবিঘা সেই দুবিঘাকে মই যেনে তেনে কৰি মেলি পেলানি এটাই ভৰিত ধৰি মাটি দুবিঘা কৰি যেনে তেনে সেই বছৰেকৰ ভাতকেইটা মই যোৱা মাৰো আকৌ এতিয়া যদি কঠীয়াখিনি পোনে ৰুই থৈ অহাৰ পিছতে এই গৰু ছাগলী যদি গোটেই মহতিয়াই পেলায় মোৰ বাৰু খেতিটো কি হ'ব বাৰু তই কচোন বাৰু আৰে খেতিটো মই তোক খেতিপন দিম কৈছোঁ নহয় দৰকাৰ হ'লে মোক কঠীয়া ৰুই থৈ আহিম তই ইমানকৈ ক'ব নালাগে নহয় সেইটো জাতৰ কঠীয়াও নাই নহয় কঠীয়া সেইখিনিয়ে আছিলে মই তাত মাচুৰি দিছিলোঁ মাচুৰি ধানৰ কঠীয়া মোৰ ওচৰত নাই তোৰ ওচৰত আছে মাচুৰি ধানৰ কঠীয়া মাচুৰি নালাগে বেলেগ দিবি আৰু দুটামান ধান খিচমিচ হ'ল একো আলাৰ্থিন নহয় নহয় ধান এই মাচুৰি ধানৰ ভাতকেইটা খাই মই ভাল পাওঁ সেইকাৰণে মই মাচুৰি ধানটো অকণমান আগতীয়াকৈ কৰিছিলোঁ হ'লেও তই তেনেকৈ সেইবোৰ জেঙত কৰিব নালাগিছিলে এতিয়া মোৰ গাতহে দুখ হ'ল অঁ তোৰ গাত দুখটো নকওঁ আচ্ছা তই খেতি কৰিছ নহয় কৰিছোঁ তই খেতি কৰিছ এতিয়া কঠীয়া তই তুলি আছ মই তুলিছোঁ তই তুলি আছ কেলৈ তুলি আছ তই তোৰ মানুহ নাই কাৰণে তই কঠীয়া তুলি আছ নিজে তুলিছোঁ মানুহ নাই কাৰণে নাই পোৱা মানুহ থকা হ'লে তই তুলি দিয়াহেঁতেন আচ্ছা এবিঘাটো মাটি ট্ৰেক্টৰে হাল মাৰোঁতে কেইশ টকা লয় 700 টকা দুচাহ বাইছ তই দুচাহত 1400 টকা আৰু এবিঘা মাটি ৰুওঁতে ৰোৱনীয়ে কিমান পইচা লৈছে ল'ব 1500-1600 মান টকা তেতিয়াহ'লে তই হিচাপ এটা কচোন কিমান হৈছে আৰু ইমানখিনি মেহনতি কৰি ইমানখিনি টকা পইচা খৰচা কৰি মই যদি এই হিচাপত যদি ধানকেইটা নাপাওঁ তোৰ গৰু ছাগলীকেইটাৰ কাৰণে তেতিয়াহ'লে মই খাম কি তই কচোন আৰু তই জানো নাজানো বৰ্তমান সময়ত তোৰ প্ৰশাসনে চৰকাৰ প্ৰশাসনে তোৰ যে এই গৰু ছাগলী কঠীয়া পোৱাৰ লগে লগে যে বান্ধিবলৈ যে তোৰ কয় তই এইটো কথা জানো নাজানো এই জানিছোঁ এতিয়া মই তোৰ ভাগৰ সেই গৰুৱে ৰোৱা খাই থকা ছাগলীয়ে ৰোৱা খাই থকা এই ফটোকপি মাৰি মই যদি তোৰ সেই আইনৰ ওচৰত দি দিওঁগৈ তেতিয়া তই গোটেই বছৰটো তই মোক ক্ষতিপূৰণ দিব লাগিব তই জান নাই এইটো নিয়ম হ'ল আজিকালি যদি মই যদি তোক কথাটো নকৈ মই যদি ফটোখন মাৰি দি থৈ আহোঁগৈ তেতিয়াহ'লে তোৰ আজি গোটেইখিনি তই মোক তই এই গোটেই যিমানখিনি ধান হ'ব এতিয়ালৈকে যিমানখিনি খৰচ পাতি হ'ল এইখিনি তই দিব লাগিব নহয় গম পাইছ নাই এতিয়া ওচৰ চুবুৰীয়া বুলি মই সেইটোতো কোৱাহে নাই সেইটো কোৱা হ'লে তই কি কৰিলি তোৰ মানুহজনীক মই ইমান বেয়াকৈ কথা কোৱা নাই নহয় মই মাত্ৰ এটা কথাই কৈছিলোঁ যে গৰু ছাগলী বান্ধিবলৈ যদি পঘা নাই ময়ে এৰাল কিনি দিম তোক আকৌ মানুহজনীয়ে তেনেকৈ কথা লগাব লাগে নেকি মোক আকৌ তেনেকৈ ক'লে এই আচলতে মাইকী মানুহবোৰে বুজিছে নাই এষাৰ দুষাৰ কথা কয়েই জানো দেই এষাৰ দুষাৰ কথা লগাই পেলাই দিয়ে মতা মানুহবোৰৰ মাজত হ'ব আজিলৈ হ'ব এইটো কি কথাটো মকা মিলাটো কওঁ তই যি খালে মই তাতকৈ তোক সাজি থৈ আহিম অঁ তই সাজি থৈ আহিবি মই মানুহ দুনুহ নাপাওঁ নহয় পাবলৈ কিমান দিয়ে দিয়ে আৰু তই ক্ষতিপূৰণ হিচাপে দিব নালাগে ওচৰ চুবুৰীয়া খালি সেই গৰু ছাগলীকেইটা বান্ধি থবি দেই এইবোৰ কথা খালি আৰু বেয়া নাপাবি আৰু লাগি নাথাকিবি দেই মই এইবাৰ পগাই নি বান্ধি থ'ম দেই কথাটো কিন্তু মিছা নহয় দেই ডাইটিয়ে কথাটো সঁচা কথা ডাইটিয়ে যদি থানাত গৈ যদি সেই ফটোকপি দিয়ে মোৰতো ডাঙৰ বিপদ হ'ল গৰু ছাগলীকেইটা আজি আৰু বান্ধত হ'ব লাগিব দেই আপোনালোকক কৈছোঁ কথাটো কিন্তু গৰু ছাগলী কিন্তু আল দি ৰাখক আনৰ অনিষ্ট কৰিবলৈ নিদিব আৰু যেতিয়ালৈকে ধান দাই আপোনালোকৰ খেতি শেষ নহয় তেতিয়ালৈকে গৰু ছাগলী মেলি কিন্তু আপোনালোকে নিদিব কাম কৰিব